জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই বাৰ্তাই আমাৰ এই সমন্বয় যাত্ৰাৰ জৰিয়তে দিবলৈ বিচৰা হয়। আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, কোনো মৌলবাদীৰ স্থান নাই, অসমত কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে। এইটো এটা শক্তিশালী বাৰ্তা এই সমন্বয় যাত্ৰাৰ জৰিয়তে প্ৰদান কৰা হয়। ধন্যবাদ জনাইছোঁ। এয়া হ'ল আছুৰ মুখ্য উপদেষ্টাগৰাকী আৰু আমি কথা কিছু পাতিম, যিহেতু কেইটামান মুহূৰ্তৰ ভিতৰত এই শোভাযাত্ৰা আৰম্ভ হ'ব। দেশখনত এটা সাম্প্ৰদায়িক বিষবাষ্প ছটিওৱাৰ কাৰণে চেষ্টা কৰা হৈছিল, কিন্তু অসমত কিন্তু পৰিস্থিতি বেলেগ আছিল। অসমত কেতিয়াও হিন্দু মুছলমান, অসমীয়া হিন্দু, অসমীয়া মুছলমানৰ মাজত কেতিয়াও দ্বন্দ্ব হোৱা নাই। বাংলাদেশী হিন্দু, বাংলাদেশী মুছলমানৰ মাজত দ্বন্দ্ব হৈছিল, কিন্তু অসমীয়া হিন্দু, অসমীয়া মুছলমানৰ মাজত কেতিয়াও দ্বন্দ্ব হোৱা নাই। আৰু এটা খুব শক্তিশালী বাৰ্তা যে অসমত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম। এই বাৰ্তাটো লৈ সমন্বয়ৰ যাত্ৰা। আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, কোনো মৌলবাদীৰ স্থান নাই, কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে। এই বাৰ্তা লৈ সমন্বয়ৰ যাত্ৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।